হেল্ল' এভৰিৱান, তোমালোকে ক্লাছ 10ৰ এডমিশ্যন বহুতে কেনেকৈ কি কৰিবা, এতিয়া 11ৰ কাৰণে কেনেকৈ হাই ছেকেণ্ডেৰী এডমিশ্যন ল'ব লাগিব সেইটো সম্পৰ্কে সুধি আছিলা। তো এটা ইম্পৰ্টেণ্ট কথা মই কৈ দিওঁ, চোৱা, তাত যেনেকৈ এডমিশ্যন হ'ব কি হ'ব সেইখিনি তোমালোকে নিজেই নকৰিবা প্লিজ। কোনোবা কম্পিউটাৰ দোকানত বা তেনেকুৱা জনা মানুহৰ তাত গৈ কৰিবা, কিয় মই দেখোঁ প্ৰায়ে ভুল হৈ যায়। নিজে এপ্লাই কৰা ভিডিঅ'টো চাবা হয়, কিন্তু তাত এটা কথা কি হয়, আমি বহুত কথা এতিয়াই নাজানো, কেনেকৈ কি এপ্লাই কৰিব লাগে, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে। তো এইখিনি আমি বহুতে হয়তো কম্পিউটাৰ জানিবও পাৰা, কিন্তু মই এটা ছাজেশ্যন দিওঁ, তোমালোকে প্ৰফেচনেল এজন দি কৰোৱা যাতে তোমালোকৰ শুদ্ধ হওক। আৰু প্ৰচেছবিলাক ইউটিউবতো বহুতে দিছে, গতিকে সেইটোৰ ওপৰত মই ক'বলৈ নাযাওঁ। মই কোনটো কথা ক'বলৈ গৈ আছোঁ, তোমালোকে তাতে পাবা 5খন কলেজত, অৰ্থাৎ তোমালোকে 11-12 পঢ়িবৰ কাৰণে 5খন কলেজ বা স্কুলত যিবিলাকত এটেচ থাকে 11-12-10ৰ পিছত, তাত এপ্লাই কৰা অপশ্যন পাবা। তো তোমালোকে বহুতে ভাবিব পৰা নিজৰ পচন্দ মতে যিখন আছে সেইখনতে কৰোঁ, পাৰ্চেণ্ট আছে, কিন্তু এনেকুৱা নহয়, এইটো ভুল নকৰিবা। 5টা তোমালোকৰ তাত অপশ্যন আছে, 5খন স্কুলত 5টা যি বেলেগ বেলেগ ষ্ট্ৰীম লৈ, বা এখনতে যদি কৰিব বিচাৰা যে নহয় আৰ্টছ ছাইন্স কথা নাই, মোৰ এখনত এডমিশ্যন লাগে, দেন তাতে যদি 3টা ষ্ট্ৰীম আছে 3টাতে কৰিবা। আৰু যদি বিচাৰা নাই মোৰ খালি এডমিশ্যন লাগে, কনফাৰ্ম এডমিশ্যন লাগে, তেনেহ'লে তোমালোকে 5খনত কৰি থৈ দিবা। 5টা অপশ্যন দিছে যিহেতু, গতিকে 5খনতে কৰা, যাতে তোমালোকৰ এডমিশ্যনৰ চান্স 100% হওক। তো তোমালোকে এইটো ভুল নকৰিবাই, এপ্লাই 5টা অপশ্যন আছে, 5টাতে কৰিবা, সেইটো ইম্পৰ্টেণ্ট আছিল। আৰু ডকুমেণ্টবিলাক ৰেডি কৰি ৰাখিবা। কাষ্ট চাৰ্টিফিকেট যদি তোমালোকৰ এলিজিবল হোৱা, কাষ্ট চাৰ্টিফিকেট দি এডমিশ্যনৰ কাৰণে কাষ্ট চাৰ্টিফিকেট তোমালোকে ৰেডি কৰিবা। লগতে ইনকাম চাৰ্টিফিকেট তোমালোকে উলিয়াবা। তোমালোকৰ BPL কাৰ্ড থাকিলে বাৰু ভালেই, কিন্তু যদি নহয় তেনেহ'লে ইনকাম চাৰ্টিফিকেট উলিয়াবা। আৰু মাৰ্কশ্বিট এতিয়াতো অনলাইনখনেই হৈ যাব, কিন্তু পিছলৈ তোমালোকে অফলাইন যিখন আহিব তোমালোকৰ স্কুলবিলাকত সেইখনো ল'বা, সেইখন ইম্পৰ্টেণ্ট হয়। মেইন এতিয়া অনলাইনখনেই তোমালোকে তাত আপলোড কৰিব পাৰিবা, গতিকে সেই কাৰণে একো ইছ্যু নাই। বাকী ডকুমেণ্টৰ ক্ষেত্ৰত কিবা যদি তোমালোকৰ জানিব লগা থাকে কমেণ্টত সোধা, মই নিশ্চয় ৰিপ্লাই দিম আৰু হেল্প কৰিবলৈ চেষ্টা কৰিম। মই নিজেও তোমালোকক এছিষ্ট কৰি থাকিম সময়ে সময়ে, কিবা যদি আপডেট আহে তোমালোকে খালি ভিডিঅ'টো চাই থাকিবা আপডেটৰ কাৰণে।